বোকাজানত জব্দ নকল সোণসহ আটক এজন যুৱক আৰু 10 অক্টোবৰৰ নিশা বোকাজান ৰেলৱে ষ্টেচনৰ সমীপত এজন যুৱকৰ পৰা উদ্ধাৰ হয় নকল সোণসমূহ। যুৱকজনে তিনিচুকীয়াৰ পৰা বোকাজানত ব্ৰেকি কৰিবলৈ পৰিকল্পনা চলাইছিল। এই নকল সোণসমূহ আৰু ধৃত যুৱকজন তিনিচুকীয়া জিলাৰ তালাপৰ কিৰণ সাহা বুলি চিনাক্ত কৰা হৈছে। ধৃত যুৱকজনে অতি কৌশলেৰে নিজৰ মানি পাৰ্চত লুকুৱাই আনিছিল 150 গ্ৰামতকৈ অধিক দুখনকৈ সোণৰ বিস্কুটখিনি আৰু বোকাজান আৰক্ষী থানাৰ বিষয়া নৱ শইকীয়া, বিন্দাশ্ৰী কলিতা আৰু অন্য আৰক্ষীসকলৰ লগতে বোকাজানৰ ভিডিপিসকলৰ উপস্থিতিত জব্দ কৰা হয় নকল সোণসমূহ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমি ইণ্ডাষ্ট্ৰী কলিতা অফিচাৰ তেখেতক আমি নিয়োগ কৰিলোঁ আৰু তেখেতে চাৰ্চ কৰিলে এজন লোকক মানে ইয়াতে ঘূৰি থকা অৱস্থাত পালে। অৱস্থাত তেখেতৰ চেক কৰা তেখেতৰ মানি ৱালেটৰ পৰা টুকুৰা সোণৰ দুটা টুকুৰা ওলাইছে। কিমান গ্ৰাম হ'ব? তো আপোনাৰ 150 গ্ৰাম হ'ব দুটা টুকুৰা। যিটো যুৱকজন ক'ৰ? যুৱকজন তিনিচুকীয়া তালাপৰ বুলি আমি গম পাইছোঁ। ক'ৰ পৰা আনিছিলে, কিবা ইনভেষ্টিগেশ্যন কৰিছিল? এতিয়া আমি তেখেতক সোধপোছ কৰিমহে। আমাৰ সন্দেহ হয় তেখেতে তিনিচুকীয়াৰ পৰাই আমাৰ বোকাজান অঞ্চলতে কিবা দিব। ডুপ্লিকেট নেকি ছাৰ? তেনেকুৱা যেন লাগে, তথাপিতো আমি এতিয়া ক'ব নোৱাৰিম। ইনভেষ্টিগেশ্যনতহে আমি গম পাম। বজাৰ মূল্য কিবা জানা নেকি? এতিয়ালৈকে এইটো গম নাপাম। এতিয়াতো সোণৰ বজাৰ মূল্যটো 1 লাখ উঠি আছে 22 লাখ। কিহত লুকুৱাই আনিছিল তেখেতে এইটো পাৰ্চত লুকুৱাই আনিছে। অভিযুক্ত যুৱকজনৰ নামটো কিৰণ সাহা। অকলে আহিছিল? আমি তেখেতক অকলে পাইছোঁ আৰু সন্দেহ হয় বোকাজান অঞ্চলতে আৰু কোনোবা জড়িত থাকিব পাৰে। কিহত আহিছিল তেখেতৰ? এতিয়া আমি সন্দেহ কৰিছোঁ তেখেতে ট্ৰেইনতে আহিছিলে। ট্ৰেইনত আহি ইয়াতে আমি সংবাদ পোৱা মতে তেখেতে ইয়াতে কৰি আছে।